যোৰহাটৰ ৰজাবাৰী যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা হয় সম্বৰ্ধনা অনুষ্ঠান। উল্লেখযোগ্য যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰজাবাৰী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক যোৰহাটৰ চেণ্ট্ৰেল ক্লাবত অনুষ্ঠিত কৰা হয় এক সম্বৰ্ধনা অনুষ্ঠানৰ। ৰজাবাৰী যুৱ সংঘৰ লক্ষ্য যে অনাগত দিনত আহিবলগীয়া পৰীক্ষাসমূহত সুখ্যাতিৰে উত্তীৰ্ণ হৈ যোৰহাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকক অনুপ্ৰেৰণা দিবলৈ এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি যাব বুলি উল্লেখ কৰিছে। এই অনুষ্ঠানতে সময়ে সময়ে ৰজাবাৰী যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ৰক্তদান শিবিৰ আৰু লগতে ৰক্তদান কৰা লোকসকলক একোখন মানপত্ৰ প্ৰদান কৰা হয় উক্ত অনুষ্ঠান ভাগিতে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। আজি যোৰহাট ৰজাবাৰী যুৱ সংঘৰ দ্বাৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক যোৰহাট চেণ্ট্ৰেল ক্লাবত সম্বৰ্ধনা জনোৱা হয়। আৰু এই সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্য হ'ল যাতে অনাগত দিনত আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ৰজাবাৰী অঞ্চলৰ লগতে যোৰহাটৰ প্ৰিপেৰেশ্যন কৰি আছে প্ৰস্তুতিৰ চূড়ান্ত পৰীক্ষাৰ, তেওঁলোকে যাতে সুখ্যাতিৰে আকৌ উত্তীৰ্ণ হৈ আহিব পাৰে আৰু তেওঁলোকক উৎসাহ দিবলৈ উৎসাহ জনাবৰ কাৰণে আমি আজি এই অনুষ্ঠান আয়োজন কৰিছিলোঁ। আৰু অদূৰ ভৱিষ্যতলৈ এই ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰু আমি আশা কৰোঁ ৰজাবাৰী যুৱ সংঘৰ দ্বাৰা এই অনুষ্ঠান উদযাপিত কৰা হ'ল। যুৱ সংঘৰ দ্বাৰা আয়োজিত প্ৰত্যেক বছৰে আমি ছমাহৰ মূৰে মূৰে যি ব্লাড বেংকৰ আয়োজন কৰোঁ, ব্লাড বেংক আমি আয়োজন কৰা হয়। এই ব্লাড বেংকৰ সন্মানীয় সদস্যসকলক আমি এখন মানপত্ৰ দি সম্বৰ্ধনা জনাওঁ। আৰু আজি এই অনুষ্ঠানত ডক্টৰ নুৰুল আমিন ডাঙৰীয়া উপস্থিত আছিল, যোৰহাট JB কলেজৰ প্ৰবক্তা, লগতে পৰিসংখ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা সোনাই আছ একাডেমীৰ সঞ্চালক নুৰুল আমিন ডাঙৰীয়া প্ৰমুখ্যে কৰি কেইবাজনো বিশিষ্ট ব্যক্তি এই আজিৰ অনুষ্ঠানত উপস্থিত আছিল। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।